হয় আজি ৰাইজৰ দলে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ পৰা আৰম্ভ কৰিছে জাতীয় জাগৰণ যাত্ৰা। ৰাজ্যজুৰি এই জাতীয় জাগৰণ যাত্ৰা কৰিব নতুন অসম গঢ়াৰ সংকল্পৰে। আৰু আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত সেৱা লৈ আঁঠু লৈ আজি আৰম্ভ কৰিছে। মূলতঃ কেইবাটাও বিষয় আছে, সেই কি উদ্দেশ্যে কৰিছে আমি সেই বিষয়ে অখিল লোকৰ পৰা জানিম। বিজেপিক পৰাভূত কৰি এই সংকল্পৰে আমাৰ যাত্ৰা আৰম্ভ কৰিছো। আমি 10টা কৰ্মসূচী লৈছো। 10 দফীয়া কৰ্মসূচীৰে অসমীয়া জাতিক আমি শক্তিশালী কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো। তাৰ ভিতৰত বিদেশী বহিষ্কাৰ কৰা, NRC প্ৰতিষ্ঠা কৰি প্ৰকৃত ভাৰতীয়সকলক চিনাক্ত কৰি বিদেশীসকলক এজন এজনকৈ বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা, নম্বৰ 1। নম্বৰ 2, অসমৰ 6 জনগোষ্ঠী কলিতা, নাথযোগী আৰু মদাহী জনগোষ্ঠীক জনজাতিকৰণ কৰা, এইটো নম্বৰ 2। নম্বৰ 3, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা। নম্বৰ 4, অসমক 371 ক ভাৰতৰ সংবিধানৰ 371 কৰ অধীনত সাংবিধানিক ৰক্ষা কৱচ মানে প্ৰদান কৰা, যিটোৰ জৰিয়তে নাগালেণ্ডৰ নিচিনাকৈ মাটি আৰু সম্পদৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব। নম্বৰ 5, আমি অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰা। নম্বৰ 6, আমি অসমৰ প্ৰত্যেকজন খেতিয়কৰ বস্তুৰ প্ৰকৃত দাম দিয়া। নম্বৰ 7, আমি অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে সৰু সৰু উদ্যোগ স্থাপন কৰি আপোনাৰ প্ৰত্যেকজন মানুহকে নিবনুৱামুক্ত কৰি দিয়া, প্ৰত্যেকজনকে কৰ্মসংস্থাপন দিয়া। নম্বৰ 8, আমি অসমক টুৰিষ্ট ৰাজ্য হিচাপে গঢ়ি তুলিব খোজোঁ। নম্বৰ 9, অসমক আমি সম্পূৰ্ণৰূপে আপোনাৰ এখন প্ৰত্যেকজন অসমীয়াক আমি হেৰি কৰিব খোজোঁ। এইধৰণে আমি আগবাঢ়ি যাব খোজোঁ। প্ৰফেচনেল ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ ঐক্যবদ্ধ হ'বই লাগিব। আজি ৰংঘৰত লৈছোঁ, ঐক্যবদ্ধভাৱে আমি সকলোৱে আগতে সকলোৰে লগত যোগাযোগ চলি আছে, কথা বতৰা চলি আছে। আমি জিকিম, আমি ঐক্যবদ্ধ হ'ম, আমি জিকিম। আজি আমি শান্তিপুৰ পঞ্চায়তৰ পৰা, য'ত আমাৰ বানপানী হয়, সেই পঞ্চায়তৰ পৰা আৰম্ভ কৰিম। তাৰপাছত শিৱসাগৰৰ 15 দিন থাকি তাৰপিছত শদিয়াৰ পৰা আৰম্ভ কৰিম। শিৱসাগৰত মই দেখুৱাইছোঁ ৰাইজৰ দলে জাতীয় জাগৰণ যাত্ৰা নতুন অসম গঢ়াৰ সংকল্পৰে আৰম্ভ কৰিছে। আৰু শিৱসাগৰ জিলাত 15 দিন এনেধৰণে কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত ৰাজ্যজুৰি এই যাত্ৰা কৰিব। বিদেশী সমস্যাৰ স্থায়ী সমাধান তথা NRCৰ সঠিকভাৱে উন্নীতকৰণ কৰা, ইয়াৰ উপৰিও মূল্যবৃদ্ধি হ্ৰাস কৰা, ইয়াৰ উপৰিও আছে 6 জনগোষ্ঠীৰ আহোম, মটক, মৰাণ, চাহ জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ উপৰিও মদাহী আদি জনগোষ্ঠীসমূহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাকে ধৰি বহু বিষয় এই জাতীয় জাগৰণ যাত্ৰাত তুলি ধৰিব। ৰাইজৰ সন্মুখত চৰকাৰলৈ সেই প্ৰস্তাৱসমূহ প্ৰেৰণ কৰিব ৰাইজৰ দলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।